হয়, ভোগৰ উৎসৱ আজি ভোগালীৰ উৰুকা আৰু সেই উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাবলৈ ইতিমধ্যে বিভিন্ন পৰিকল্পনা হাতত লৈছে। তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লৈছে যে লগে ভাগে এসাঁজ খাব পৰিয়ালৰ সকলোৱে মিলি, গাঁৱৰ ৰাইজে সকলোৱে মিলি। আৰু তাৰ সমান্তৰালভাৱে বিশ্বনাথৰ যি দৈনিক বজাৰ, সেই দৈনিক বজাৰৰ যি মাছৰ বজাৰ, সেই মাছৰ বজাৰত এতিয়া গ্ৰাহক ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ মাছ এই দৈনিক বজাৰলৈ আহিছে, বিভিন্ন বিলৰ পৰা আহিছে, বিশ্বনাথৰ বিভিন্ন বিল তথা ব্ৰহ্মপুত্ৰৰ যি মাছ, সেই ব্ৰহ্মপুত্ৰৰ মাছ ইতিমধ্যে আহিছে। আৰু আহি বিভিন্ন ধৰণৰ যে ভকুৱা, বৰালি, বাহু, ৰৌ আদিকে ধৰি বিভিন্ন মাছ ইয়াত এনেদৰে আহিছে। গ্ৰাহক ৰাইজে সেই মাছসমূহ কিনিবৰ বাবে হেতাৰ পৰা লগাইছে। এয়া বিশ্বনাথৰ পৰিৱেশ যে ডাঙৰ ডাঙৰ বাহু, বৰালি, চিতল আদি মাছেৰে ভৰি পৰিছে বিশ্বনাথৰ বজাৰ। এয়া দেখিছে প্ৰতিদিন টাইমৰ দৰ্শকসকলে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ যে গ্ৰাহক ৰাইজে লগে ভাগে এসাঁজ খোৱাৰ বাবে আজি উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে ইতিমধ্যে যি বিশ্বনাথৰ দৈনিক বজাৰত ভিৰ কৰিছেহি। আৰু সমগ্ৰ পৰিৱেশটো আমি দেখুৱাই আছোঁ। ইয়াৰ বিশ্বনাথৰ পৰিৱেশ দেখিছে যে ভকুৱা, বৰালি, চিতল আদি বিভিন্ন মাছেৰে ইয়াত ভৰি পৰিছে। আৰু এয়া দেখিছে বিশ্বনাথৰ পৰিৱেশ উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাবৰ বাবে ইতিমধ্যে যি মাছৰ বজাৰ, সেই মাছৰ বজাৰত ভিৰ পৰিলক্ষিত হৈছে। আমাৰ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। বিভিন্ন ধৰণৰ মাছেৰে ভৰি পৰিছে বিশ্বনাথৰ দৈনিক বজাৰ। আৰু ইয়াৰ পৰিৱেশ দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট ইকুমনিয়ে দেখুৱাই আছে। এয়া দেখিছে যে বিভিন্ন ডাঙৰ এক বৰালি মাছ ইতিমধ্যে দৈনিক বজাৰত দেখিছে। এয়া বৰালি মাছৰ দৰে প্ৰায় 30 কেজি ওজনৰ এই বৰালি মাছ। মই ভাইটি তোমাৰ ওচৰলৈ আহিছোঁ, কি মাছ আছে? বাহু আছে, ৰৌ আছে, বৰালি আছে, চিতল আছে। কিমান ওজনৰ? বৰালি এটা 30 কেজি। 30 কেজি। ক'ৰ পৰা আহিছে? ঘাটৰ বিচলা ঘাটৰ ব্ৰহ্মপুত্ৰ। হয়। কিমান দাম কিমান হৈছে? দাম 900 টকা কেজি। 900 টকা কেজি। 1 কেজি? 1 কেজি 900 টকা। 900 টকা। হয়, 1 কেজি 900 টকা কেজিৰে এয়া বৰালি মাছ, প্ৰায় 30 কেজি ওজনৰ বৰালি মাছেৰে বিশ্বনাথৰ দৈনিক বজাৰ ভৰি পৰিছে। ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আৰু এনেদৰেই যি বিভিন্ন ধৰণৰ যি মাছ, এই মাছে ইতিমধ্যে দেখিছে ঠাইৰ পৰা আহিছে। আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাবৰ বাবে তেওঁলোকে এই মাছ ক্ৰয় কৰিছে। সেই ক্ৰয় কৰাৰ পিছতেই উৰুকাৰ নিশা উদযাপন কৰিব। মই এগৰাকী আপোনাৰ ওচৰলৈ আহিছোঁ, মাছ ল'বৰ কাৰণে আহিছে আপুনি? মাছ ল'লোঁ। ল'লে? কি মাছ ল'লে? 250 টকাকৈ 5 কেজি ওজনৰ এটা বিগেট লৈছোঁ। পৰিকল্পনা কি লগে ভাগে এসাঁজ? লগে ভাগে খোৱাৰ মানে উৰুকাৰ এসাঁজ সকলোৱে মিলি এসাঁজ খোৱাৰ আৰু বছৰ মানে প্ৰথম বিহু হিচাপে। ধন্যবাদ জনাইছোঁ। এয়া তেওঁলোকে 5 কেজি ওজনৰ এটা মাছ ক্ৰয় কৰিছে আৰু লগে ভাগে এসাঁজ খোৱাৰ বাবে। আৰু এনেদৰেই যি বিশ্বনাথৰ যি বজাৰ, দৈনিক বজাৰ বিভিন্ন মাছেৰে ভৰি পৰিছে। দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ, মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে? আৰি মাছ এটা কিনিলোঁ। কিমানকৈ ল'লে? এইটো 550কৈ দিলোঁ। কিমান কেজি? 4.5 কেজি। লগে ভাগে এসাঁজ খাব? ঘৰত একদম তেজপুৰৰ পৰা আহিছোঁ কিনিবলৈ আজি। তেজপুৰৰ বজাৰত ওলোৱা নাই নেকি ইমান ডাঙৰ? নাই, ইয়ালৈ আহিব মন গ'ল, বিশ্বনাথ চাৰিআলি ঢেৰ মাছ ওলাই বোলে, সেইকাৰণে আহি গ'লো ইয়াত। ধন্যবাদ জনাইছোঁ। ইয়াত তেজপুৰৰ পৰা ইতিমধ্যে গ্ৰাহক ৰাইজ আহিছে বিশ্বনাথলৈ। আৰু বিশ্বনাথৰ মাছৰ সোৱাদেই বেলেগ। এয়াতে তেওঁলোকে পৰম্পৰা অনুসৰি বিভিন্ন ঠাইৰ পৰা, গহপুৰৰ পৰা তেজপুৰলৈকে সকলো গ্ৰাহক ৰাইজ আহে আৰু বিশ্বনাথলৈ। আৰু এয়া দেখিছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। মই পুনৰবাৰ কৈছোঁ যে উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাব আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু বিভিন্ন ধৰণৰ মাছ ক্ৰয় কৰিবৰ কাৰণে বিশ্বনাথৰ দৈনিক বজাৰত ভিৰ কৰিছেহি গ্ৰাহক ৰাইজে।